কবিতাৰ শিৰোনাম তানাশ্বাহৰ পত্নীৰ সপোন। কথা খবিৰ আহমেদ, কণ্ঠ ইক্ৰামুল হক। এদিন এখন তানাশ্বাহৰ পত্নীয়ে এটা ভাল সপোন দেখিলে। দুহাত মেলি আকাশৰ পিনে উৰুৱাই দিলে সেই সপোন। তাৰ পিছতেই দেশৰ মাটিবোৰ, পাহাৰবোৰ, জলাশয়বোৰ, চাহ বাগিচাবোৰ, কোম্পানীৰ চেয়াৰবোৰ তেওঁৰ হৈ গ'ল। আন এদিন এখন তানাশ্বাহৰ পত্নীয়ে আৰু এটা ভাল সপোন দেখিলে। এইবাৰো লাজকৈ আকাশৰ পিনে এৰি দিলে সেই সপোন। তাৰ পিছতেই পঞ্চতাৰকা হোটেলবোৰ, ৰিজৰ্টবোৰ, ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ, ওপৰ মহলৰ আমোলাবোৰ, দেশৰ নীতি নিয়মবোৰ তেওঁৰ ফলীয়া হৈ গ'ল। আকৌ এদিন এখন তানাশ্বাহৰ পত্নীয়ে আৰু এটা ভাল সপোন দেখিলে। আৰু লগে লগেই বাতৰি কাকতবোৰ, টিভি চেনেলবোৰ, সৰু সুৰা পৰ্টেলবোৰ তেওঁৰ হৈ গ'ল। সাংবাদিকবোৰ ক'লা হৈ গ'ল, বোবা হৈ গ'ল, অন্ধ হৈ গ'ল। কাকতৰ পৃষ্ঠাৰ পৰা উভতি গুচি গ'ল কিছুমান বিশেষ খবৰ। এতিয়া নিমাখিত নাগৰিকসকলে আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰিছে, হে প্ৰভু ঈশ্বৰ, অতি শীঘ্ৰেই তানাশ্বাহৰ পত্নীক তুমি এটা বেয়া সপোন দেখুওৱা। ধন্যবাদ।